নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। চৰকাৰী বেংকত চাকৰি মুকলি কৰিছে প্ৰায় 23,500 প্লাছ। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। এক্সাম চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰি দিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ কেইটা বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিওক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে চৰকাৰী বেংক মানে হৈছে ভেকেঞ্চি আহিছে SBI বেংকৰ ফালৰ পৰা। চ' যদি আপোনালোকে এই ভেকেঞ্চিকেইটা প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল হাই বুলি। কল কৰিলে এভেইলেবল নহ'ব। চ' হোৱাটছআপত মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ থ্ৰুদি কৰিব বিচাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। SBI ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। নিউ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰি দিলে। জুন মাহত 23 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিছে SBI ফালৰ পৰা। চ' কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব বা ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। ইয়াত দেখিব বিচাৰে অৰ্গেনাইজেশ্যন নেম দেখিব বিচাৰে SBI লাইফৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেমটো আহিছে এডভাইজৰ ভেকেঞ্চি। টোটেল পোষ্ট আপোনালোকে দেখিছে মাল্টিপুল, মানে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। আৰু এপ্লাই মোডটো যে মই ক'বলৈ যাওঁ অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই যদি ক'বলৈ যাওঁ অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাত আপোনালোকে নেহেৰুৱাব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চিলেকশ্যন প্ৰচেছটো অকল ইণ্টাৰভিউ হ'ব। ইয়াত ইণ্টাৰভিউ বেছত চিলেকশ্যন কৰা হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে চিলেকশ্যনসমূহ ফাইনেলি হ'ব পাৰিব। আৰু চেলাৰীটো এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুল আছে, সেইমতে আপোনালোকে চেলাৰীসমূহো লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড ইলিজিবল হ'লে আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটটো মিনিমাম 18 দিয়া আছে, মেক্সিমামটো দিয়া নাই। চ' যিমান হওক আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, SSC বা হাইস্কুল বা 10 পাছ কৰিলে হ'ল। যিকোনো ষ্ট্ৰীম বা কথা নাই, আপোনালোকে যে মিনিমাম 10 পাছ কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ ইয়াৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত মই জনাই দিছোঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ আগতে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই লওক, তাৰপিছত আপোনালোকে এপ্লাইসমূহ ট্ৰাই কৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দিয়াই আছে। সেই হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা কৰিলে আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে আপোনালোকে এভেইলেবল নাপাব। এই দেখিব বিচাৰে মই আপোনালোকক আকৌ এবাৰ জনাইছোঁ, ভেকেঞ্চিখিনি আছে SBI ফালৰ পৰা। SBI নিউ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। নটিফিকেশ্যনটো আপোনালোকক মুকলি কৰি দিছে SBI ফালৰ পৰা। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত মই আকৌ এবাৰ কৈ দিছোঁ, SBI লাইফৰ পৰা আহিছে। এডভাইজাৰৰ সেনেকৈ মাল্টিপুল ভেকেঞ্চি আছে, মানে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ বেছত চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এজ পাৰ ৰুলৰ মতে আপোনালোকে চেলাৰীসমূহো লাভ কৰিব পাৰিব। আৰু ইয়াত ডিটেইলছখিনি দিয়াই আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আকৌ এবাৰ কৈ দিছোঁ, মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন বুলি কথা নাই। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়াই আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ ওপৰৰ কোৱালিফিকেশ্যন হ'লেও আবেদন কৰিব পাৰিব, কিন্তু লোৱাৰ একেবাৰে মিনিমাম আপোনালোকে 10 পাছ হ'বই লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, সেইকেইটা হ'লে হৈ গ'ল। আৰু ইমেইল ID মোবাইল নাম্বাৰ
নাম্বাৰ এইকেইটা যদি আছে আপোনালোকৰ ডকুমেণ্টছ তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইণ্টাৰেষ্টেড ইলিজিবল আবেদনসমূহ কৰিব পাৰে আৰু এই ভেকেঞ্চিকেইটা অনলাইনটো আপোনালোকে নিজেও কৰিব পাৰে অনলাইন যোগে কৰিব পাৰিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাব বিচাৰে প্ৰপাৰ অনলাইনত তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়ালৈকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব ভিডিঅ'সমূহ